আজি অসম চৰকাৰৰ কেবিনেট যিটো সিদ্ধান্ত হৈছে যে মোৰ প্ৰয়াত পিতৃ গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব বুলি আৰু তেওঁৰ নামত কিবা এটা ৰাজহুৱা অনুষ্ঠানৰো নামাকৰণ কৰা হ'ব বুলি হেতুক মই আদৰণি জনাইছোঁ সেই কেবিনেট ডিচিশ্যনটোক আৰু মই অত্যন্ত সুখী পুত্ৰ হিচাপে মই এটো পাতিব লাগে নাপাতিব লাগে এইবোৰ কোৱা অকমান দিগদাৰ কিন্তু মই ভাবো যে তেখেত এনে ধৰণৰ এজন ব্যক্তি আছিল তেখেত কেৱল অসমৰ এজন আপোচবিহীন মূল্যবোধত লাগি থকা সৎ মুখ্যমন্ত্ৰীয়ে নাছিল তেখেত আজীৱন ট্ৰেড ইউনিয়ন কৰ্মী আছিল ট্ৰেড ইউনিয়ন নেতা আছিল স্বাধীনতাৰ যুদ্ধত তেখেতে কাৰাবৰণ কৰিছিল ফ্ৰীডম ফাইটাৰ আছিল ৰাজ্যসভাৰ সদস্য আছিল আৰু অসমৰ প্ৰথমজন বিৰোধী মুখ্যমন্ত্ৰী আছিল গতিকে মই বৰপুত্ৰ হিচাপে এটো ক'বলৈ বেয়া লাগে কিন্তু মই ভাবো যে এজন সাধাৰণ নাগৰিক হিচাপে মই ভাবো যে তেখেতৰ দৰে এজন ব্যক্তিৰ মোৰ পিতৃৰ দৰে অনেক ব্যক্তি আছে সমগ্ৰ ৰাজ্যজুৰি শতবাৰ্ষিকী এটা হ'ব লাগে আৰু বিভিন্ন ঠাইত জনতাই পাতিব লাগে অসম চৰকাৰে এটো নিতান্তই ভাল সিদ্ধান্ত লৈছে অৱশ্যে আজি প্ৰায় এমাহ ডেৰমাহমান পূৰ্বেই মোৰ প্ৰয়াত পিতৃৰ যিখন জনতা দলৰ চৰকাৰ আছিল তাৰ প্ৰায়বোৰ মানুহ আজি মৃত পৰলোকগামী অজয় দত্ত জীৱিত আছে আৰু এজন তাহানিৰ বিধায়ক জীৱিত আছে অজয় দত্ত সভাপতি হিচাপে লৈ আৰু গুৱাহাটীৰ অনেক কিছু ব্যক্তি বিশিষ্ট সাহিত্য প্ৰাক্তন বাতৰি কাকতৰ সম্পাদক প্ৰাক্তন ভাইচ চেঞ্চেলৰ ইমাৰ্জেঞ্চিত জেললৈ যোৱা আৰু কেইবাখনো ট্ৰেড ইউনিয়নৰ সভাপতি সম্পাদক তেওঁলোকে এখন সমিতি গঠন কৰিছে যিখনে ইতিমধ্যে সিদ্ধান্ত লৈছে তেখেতৰ নামত গ্ৰন্থ আদি প্ৰকাশ কৰাৰ স্মৰণিকা আদি প্ৰকাশ কৰাৰ এটা মেমৰিয়েল লেকচাৰ ভাৰতবৰ্ষৰ এজন বিশিষ্ট সমাজবাদৰ ওপৰত বিশ্বাসী ব্যক্তিক নিমন্ত্ৰণ কৰি আনি অহা 31 আগষ্টৰ দিনাখন এটা মেমৰিয়েল গোলাপ বৰবৰা মেমৰিয়েল লেকচাৰ অনুষ্ঠিত কৰাৰ আৰু অন্য হাতেদি 29 আগষ্টৰ দিনাখন NF ৰেলৱে মজদুৰ ইউনিয়ন হিউন মজদুৰ সভা লাইফ ইন্সুৰেন্স কৰ্পোৰেচন এমপ্লয়িজ ইউনিয়ন ইত্যাদি 7টামান লেবাৰ এণ্ড এমপ্লয়িজ এছ'চিয়েশ্যনে কাৰণ দেউতাটো বেসিক্যালি এজন ট্ৰেড ইউনিয়ন নেতা আছিল আজীৱন মুখ্যমন্ত্ৰী হোৱাৰ আগতে ট্ৰেড ইউনিয়ন নেতা আছিল আৰু মুখ্যমন্ত্ৰীত্বৰ পৰা যোৱাৰ পিছতো ট্ৰেড ইউনিয়নে কৰি মৃত্যুলৈকে ট্ৰেড ইউনিয়ন কৰি আছিল গতিকে ট্ৰেড ইউনিয়ন সংগঠনবোৰো তেওঁলোকেও সিদ্ধান্ত লৈছে যে তেওঁলোকেও পাতিব মালিগাঁৱত NF ৰেলৱেত অন্যান্য ট্ৰেড ইউনিয়নৰ সহযোগত আৰু আমি কিন্তু পৰিয়ালৰ ফালৰ পৰা এইটো পতাটো মই বিশ্বাসী নহয় ৰাইজে পতাটোৱে মই এইটো নহয় যে পৰিয়ালৰ লোকে চিঠি দি মানুহ মাতি শতবাৰ্ষিকী পাতক এইটো ৰাইজে পাতিব লাগে চৰকাৰে পাতি ভাল কাম কৰিছে ইফালে এখন অজয় দত্ত সভাপতি লৈ পেলাই গোলাপ বৰবৰা বাৰ্থ চেণ্টেনাৰী কমিটি হৈছে তেওঁলোকেও কিছু কাৰ্যসূচী ইতিমধ্যে বাতৰি কাকতত জনাইছে প্ৰেছত জনাইছে ট্ৰেড ইউনিয়নসমূহে জনাইছে মই আটাইবোৰৰ লগতে মই সহযোগিতা কৰিম যিটো চৰকাৰে পতা অনুষ্ঠান ক'ৰবাত কিবা নামাকৰণ কৰিব আৰু অন্য কোনোবা সংগঠনে ট্ৰেড ইউনিয়নসকলে পাতিছে আৰু মই ভাবোঁ যে এইটো কেৱল অসমৰ ৰাজধানী গুৱাহাটীৰ পৰিৱৰ্তেও তেখেতৰ জন্মস্থান গোলাঘাট আৰু 3 বছৰ বয়সৰ পৰা য'ত ডাঙৰ দীঘল হৈ তেখেতৰ ৰাজনৈতিক জীৱন আৰু ট্ৰেড ইউনিয়ন জীৱন আৰম্ভ কৰিছিল তিনিচুকীয়া আৰু অন্যান্য ঠাইত ইতিমধ্যে মোক ডক্টৰ ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ফালৰ পৰাও জনাইছে যে সেই ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ কাৰণ তেখেত লোহিয়াপন্থী আছিল তেওঁলোকৰ ফালৰ পৰাও কিবা এটা কৰিব অসমৰ বাহিৰত গতিকে মই এজন সাধাৰণ নাগৰিক হিচাপে এইটোত আনন্দিত আৰু মোৰ ফালৰ পৰা পাৰিতপক্ষে সকলোকে এই চৰকাৰী যি অনুষ্ঠান হ'ব বা বেচৰকাৰী অনুষ্ঠান হ'ব মোৰ সহযোগিতা মই প্ৰতিশ্ৰুতি দিছোঁ প্ৰায় এটা বছৰ জুৰি পালন কৰা হ'ব বুলি কৈছে লগতে ৰাজ্যিক অনুষ্ঠান এটাৰো কথা ইতিমধ্যে কৈছে আজি যি কেবিনেট আছিল কেবিনেটত কি কৰে মই ক'ব নোৱাৰোঁ কিছুমান কথা আগতেও চলিছিল আজি 15 বছৰ তেখেত মৰিছিল 2006 চনত
প্ৰথম মৃত্যুবাৰ্ষিকীতে তেখেতৰ নামত এটা অনুষ্ঠান হৈছিল আৰু মূল্যবোধৰ অন্য নাম গোলাপ বৰবৰা বুলি এখন গ্ৰন্থ উন্মোচিত হৈছিল সেইখন উন্মোচন কৰিছিল ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে আৰু তাত তেতিয়া জীৱিত তেখেতৰ যিখিনি কণ্টেম্পৰেৰী পুৰণি ছ'চিয়েলিষ্ট মানুহ আছিল ৰমণী বৰ্মন জীৱিত আছিল অন্যান্য দুই এজন জীৱিত আছিল তেখেতসকল আছিল গুৱাহাটীৰ যিটো ইণ্টেলেকচুৱেল ছ'চাইটি আছিল সেইটো আছিল আৰু মই এটা কথা ভাবোঁ যে গোলাপ বৰবৰাক যিবোৰ বৰ্তমানৰ পলিটিকেল ৰাইভেলিৰ ভিতৰত ৰাখিব নালাগে তেখেত এজন মূল্যবোধৰ ৰাজনীতি কৰা মানুহ ত্যাগী মানুহ নিজৰ কাৰণে একো নকৰা মানুহ তেখেতক দল সংগঠন নিৰ্বিশেষে সকলোৱে এটা সন্মান প্ৰদৰ্শন কৰিলে মই ভাল পাম আৰু মই সেইটোৱে আশা কৰোঁ পূৰ্বতে এনেকুৱা ধৰণৰ অনুষ্ঠান চৰকাৰে অনুষ্ঠিত কৰা নাছিল কিবা ক্ষোভ আছিল নেকি এতিয়া যিহেতু চৰকাৰে অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে কৈছে নাই মোৰ কোনো ক্ষোভ নাই মই জনাত অজয় দা বুলি মই কওঁ অজয় দত্ত প্ৰমুখ্যে মোৰ দেউতাৰ মৃত্যুৰ পৰৱৰ্তী সময়তে তদানীন্তন যিখন চৰকাৰ আছিলে তেখেতসকলক কিবা এখন ফ্লাইঅভাৰ বা এনেকুৱা ধৰণৰ কিবা এখনৰ নামাকৰণ দেউতাৰ নামত কৰিবৰ কাৰণে মোক কৈছিল মই বোলো মই পুত্ৰ হৈ পেলাই এই কথাটো দাবী কৰা অনুচিত আপোনালোকে যিটো বিবেচনা কৰে আপোনালোকে তেতিয়াৰ মন্ত্ৰী বা তেতিয়াৰ কৰ্তৃত্বশীল মহলক জনাওক যদি হয় বেয়া নহয় আৰু যদি নহ'লেও মইতো চিঞৰ বাখৰ নকৰোঁ নিজৰ পিতৃৰ নামত সেইটো হ'ব লাগে এইটো হ'ব লাগে বুলি সেইটো বৰ সমীচীন নহ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ